নমস্কাৰ বন্ধুসকল, বানপীড়িত লোকসকলৰ কাৰণে মাফ কৰা হ'ব EMI আৰু যিকোনো ধৰণৰ ঋণ। উজনিৰ বানাক্ৰান্ত ৰাজ্যলৈ বিশেষ EMI ৰেহাইৰ আঁচনি। শিৱসাগৰ, চৰাইদেউ ঋণ লোৱা গ্ৰাহকক মাফ কৰা হ'ব EMI। বানাক্ৰান্ত ৰাজ্যলৈ বিশেষ আঁচনি অসম সমবায় এক্সপ্ৰেছ বেংক লিমিটেডে 6 মাহলৈ ঋণৰ ধন দিব নালাগে। বানাক্ৰান্তই 6 মাহলৈ কেৱল ঋণৰ সুদ পৰিশোধ কৰিলেই হ'ব। ঋণৰ মূলধনৰ কিস্তি পৰিশোধ কৰিব নালাগে আৰু বিশেষ EMI ৰেহাই আঁচনি ঘোষণা কৰিছে এক্সপ্ৰেছ বেংকৰ। সামাজিক মাধ্যমত ঘোষণা বিধায়ক বিশ্বজিৎ ফুকনৰ। EMI মাফ কৰা হ'ব বানাক্ৰান্ত ৰাইজৰ। উজনিৰ বানাক্ৰান্ত ৰাজ্যলৈ বিশেষ EMI ৰেহাই আঁচনি আহিছে। এই মুহূৰ্তৰ আনটো বিশেষ খবৰ, বৈধ ফাৰ্মাচী অনুজ্ঞাপত্ৰৰ বাবে প্ৰতিখন ফাৰ্মাচীয়ে দিব লাগিব ধন। ঔষধ পৰিদৰ্শক চন্দ্ৰজিৎ দহোটীয়াক 50,000 পৰা 60,000 টকা দিব লাগে বুলি অভিযোগ। পাইকাৰী ফাৰ্মাচীয়ে দিব লাগে 1 লাখ টকাৰ পৰা 1.5 লাখ টকা পৰ্যন্ত। বাগবৰ, মন্দিয়া, কলগাছিয়া, জনিয়া সৰ্বগত গড়লৈ উঠিছে অবৈধ ফাৰ্মাচীৰ সংখ্যা। বৰপেটা ৰোড, বৰপেটা টাউন, সৰ্থেবাৰীতো গড়লৈ উঠিছে অবৈধ ফাৰ্মাচী দিনে দিনে। ফাৰ্মাচীসমূহত পোৱা যায় যুৱ প্ৰজন্ম ধ্বংসকাৰী মাৰাত্মক টেবলেট আৰু কফ চিৰাপ। ফাৰ্মাচীসমূহত নকল ঔষধ মুকলিভাৱে বিক্ৰী কৰি আহিছে বুলি অভিযোগ কৰিছে একাংশ ৰাইজে। এই ভয়ংকৰ কাণ্ড দেখিও নীৰৱ ঔষধ পৰিদৰ্শক চন্দ্ৰজিৎ দহোটীয়া। বৈধ ফাৰ্মাচীতকৈ অবৈধ ফাৰ্মাচীৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে বৰপেটাত। ৰহস্যজনকভাৱে জিলাখনত চলি আহিছে অবৈধ ফাৰ্মাচী। ঔষধ পৰিদৰ্শক প্ৰতিমাহে একমোটা অংকৰ ধন দিয়ে বুলি চলিছে এই চৰ্চা। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। সত্ৰৰ ভূমি কিনা বেচাক লৈ আহি গ'ল নতুন নিয়ম। এতিয়াৰে পৰা সকলোৱে ক্ৰয় আৰু বিক্ৰয় কৰিব নোৱাৰিব সত্ৰৰ ভূমি। সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অন্য লোকে ক্ৰয় কৰিব নোৱাৰিব ভূমি। বৰপেটা, মাজুলী, বৰদ্ৰবা সত্ৰৰ ভূমিত অন্য লোক থাকিব নোৱাৰিব। হিন্দু মুছলমান কোনেও ক্ৰয় কৰিব নোৱাৰিব ইয়াৰ মাটি। কেৱল স্থানীয় খিলঞ্জীয় লোকসকলেহে পাৰিব এই স্থানত থাকিবলৈ। সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। সত্ৰৰ ভূমি কিনা বেচাক লৈ আহি গ'ল নতুন নিয়ম আৰু আইন। এতিয়াৰে পৰা সকলোৱে ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব সত্ৰৰ ভূমি। আৰু এটা বিগ ব্ৰেকিং নিউজ, চবাৰক গাড়ী ভাড়া লৈ দিয়াৰ পূৰ্বে 1000 বাৰ ভাবক। অসমৰে 6 যুৱকৰ কাণ্ড শুনিলে বুকু কঁপি উঠিব আপোনাৰ। প্ৰথমে গাড়ী ভাড়া লৈ বিক্ৰী কৰে বহিষ্ঠ ৰাজ্যত। উজনি অসমৰ পৰা চলাই আহিছে এই ভয়ংকৰ কাৰোবাৰ। হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 6জন যুৱকক। গ্ৰেপ্তাৰ অনুৰাগ চৌধুৰী, প্ৰাণদীপ বৰুৱা, ভাস্কৰ বৰুৱা, বিকাশ দাস, অবিনাশ শইকীয়া, কৌস্তভ শইকীয়া। কাৰোবাৰক গাড়ী ভাড়া দিয়াৰ পূৰ্বে 1000 বাৰ ভাবি লওক। CGPৰ আন্দোলনৰ পিছত আকৌ কঁপিব এইবাৰ নতুন আন্দোলনে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত আকৌ কঁপিব দেশ। CGPৰ প্ৰতিবাদৰ দৰে আন এক আন্দোলন সাজু হৈছে। এইবাৰ চাকৰি শিক্ষাৰ ক্ষেত্ৰত থকা সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতা কৰিছে। ৰিজাৰ্ভেশ্যন হটাও আন্দোলন কৰিবলৈ সাজু লাখ লাখ লোক। দুটাকৈ ফেচবুক পেজৰ জৰিয়তে চলিছে সদস্যবৰ্তি। RHA নামৰ পেজটোৰ ইতিমধ্যে অতিক্ৰম কৰিছে 50 লাখ ফলোৱাৰ্ছ। ৰিজাৰ্ভেশ্যন ৰিম্বেল সংঘ নামেৰেও খুলিছে আন এক একাউণ্ট। নামভৰ্তি, নিযুক্তি ইত্যাদিত থকা সাংবিধানিক সংৰক্ষণৰ বিৰোধিতা কৰিছে। RHA আৰু RSSৰ মতে সংৰক্ষণ ব্যৱস্থাই প্ৰকৃত প্ৰতিভাক বঞ্চিত কৰে। উচ্চ জাতিৰ ব্যাপক সংখ্যক নতুন প্ৰজন্মই সঁহাৰি জনাইছে আন্দোলনলৈ। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত আকৌ কঁপিব দেশ। আজিৰ আনটো ডাঙৰ খবৰ, অসমত বনদৃশ্যৰ বিৰুদ্ধে প্ৰথমটো এনকাউণ্টাৰ। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশৰ পিছতে গজৰি উঠিল বন আৰক্ষীৰ বন্দুক। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ গুলীচালনা। বন আৰক্ষীৰ এনকাউণ্টাৰত নিহত বনদস্য ফুংখা বসুমতাৰী। বন ধ্বংসৰ সন্দেহত বন আৰক্ষীয়ে চলালে গুলী। কোচগাঁও বনৰক্ষক মণ্ডল আঠিয়াবাৰী ৰেঞ্জনত 13 নম্বৰ ৰাইটত এই ঘটনা। চোৰাং কাঠ বেপাৰীৰে মুখামুখি হোৱা বন বিভাগে কৰে গুলীচালনা। গুলীচালনাত নিহত এটা বনদস্য, বিপৰীতে পলাতক 4জন। অসমত বনদস্যৰ বিৰুদ্ধে প্ৰথমটো এনকাউণ্টাৰ কৰিলে বন বিভাগে।